নমস্কাৰ বন্ধুগণ, সকলো আপোনালোকে সবে ভালে আছে আশা কৰোঁ। মই আজি ভাবিলোঁ এটা ব্লগ বনাওঁ। আজি কিবা খাব মন গৈ আছে, ভাল ৰাতিপুৱা ভাতৰ লগত কিবা ভাবি আছোঁ খাম। বলক মাক সুধি চাওঁ কি আছে, কি বনাব পাৰোঁ। বলক চাই লওঁ মাক সুধো। মা, আজি কিবা বনাব আছেনে? মাছ আছে, মই বনাম বুলি ভাবিছিলোঁ, তই বনালে বনাই ল। মায়ে ৰেডি কৰিয়ে ৰাখি দিছে। মায়ে বনাব ভাবিছিলে বিলাহী আৰু মাছ দি। তো বলক এতিয়া আমি বনাওঁ। কেৰাহীত মাছখন ভাজি ল'ব লাগিব ভালকৈ, সেইটো কাৰণে কেৰাহীত তেল দি দিলোঁ। গৰম হ'ব দিয়ক, তাৰপাছত মাছখন এৰি দিম। মাৰ হেল্প লাগিব, উপায় নাই, বোলে এটা হাত দি নহ'ব, মই নোৱাৰিম, এইটো কাৰণে মাৰ হেল্প ল'ম। মাছখন ভাজি ল'ম ভালকৈ, তাৰপাছত এতিয়া মাছখন ভাজা হ'ল ভালকৈ। এতিয়া নমাই পেলাই বাকী কামখন কৰিব লাগিব। বলক মাছখন নমাই লওঁ। আৰামছে কৰা ভাল। দিম পাঁচফোৰণ, এতিয়া আলু দি দিম। আলুখন ভালকৈ ফ্ৰাই কৰিব লাগিব। আলুখন ভালকৈ ফ্ৰাই কৰাৰ পিছতে বাকীবিলাক আইটেমবিলাক দিম। মোক জনাবচোন, আলু ভাজা দি ভাত খাব কাৰ কাৰ ভাল লাগে। মোৰতো বাৰু লাগে, আপোনালোকৰ যদি লাগে আপুনি কমেণ্ট কৰি জনাব। এতিয়া মছলা পাতি দি দিম। বেছি মছলা নহয় বাৰু, জিৰা আছে, ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ। এতিয়া ভালকৈ মিক্স কৰি ল'ম। এখন ভালকৈ ফ্ৰাই হ'লে তেতিয়া খাব ভাল লাগিব। এতিয়া বিলাহী দি দিম। মই দুটা বিলাহী মায়ে কাটিছিলে, দুটাৰ পৰা এটা দি দিলোঁ আৰু 2 পিচমান লাষ্টত দিম, অলপ জোল দিয়াৰ পিছত। ফ্লেভাৰখন ভাল লাগিব খাই পেলাই, ট্ৰাই কৰি চাব আপোনালোকেও। এতিয়া অলপ সময় সিজিব দিম, তাৰপাছত আগত দেখাই আছোঁ। আলু বিলাহী ভালকৈ ভাজা হৈ গ'ল। এতিয়া দি দিম জলকীয়াটো দি দিম। জলকীয়া দি দিলোঁ ভালকৈ। এতিয়া মিক্স আপ কৰি পেলাই অলপ জোল দি দিম। অলপ জোল, বেছি নহয়, পানী হ'লেও ভাল নালাগে খাই, সেইটো কাৰণে অলপ কম জোল দি দিয়া। পানী অকণমান দি দিয়া, বাছ হ'ব দিয়া, বঢ়িয়া। গাইজ কমেণ্ট কৰি জনাবচোন কালাৰখন ভাল হৈছে নে বেয়া। এতিয়া অলপ আলুটো সিজিলে তাৰপাছত মাছকেইটা দিম। দিয়ক আলুখন সিজিব দিয়ক অলপ, নেক্সট পাৰ্টত চাই আছোঁ। মাছবিলাক দি দিম। আলু সিজি গৈছে ভালকৈ। এতিয়া মাছটো, গাইজ কালাৰখন কেনেকুৱা হৈছে ক'বচোন, জনাব মোক। জোল বাৰু অলপ কমেই ৰাখিম, নহ'লে খাব ভাল নালাগে। 2টামান পিচ বিলাহী ৰাখি দিছিলোঁ, এইখনো দি দিম। এতিয়া ফ্লেভাৰখন ভাল আহিব, এইটো কাৰণে ৰাখি দিছিলোঁ। আপোনালোকেও এনেকুৱা কৰি খাই চাব পাৰে, ভাল লাগিব। গাইজ কালাৰখন কেনেকুৱা হৈছে দেই, ভালে লাগি আছে হ'বলৈ। মই কালাৰ এডিট কৰা নাই, লাহেকৈ হিলাই দিলে হ'ল। অলপ সময় ৰাখি দিম যাতে ভালকৈ সিজি যায়। তাৰপাছত ধনিয়া পাত দিম। এতিয়া আৰু ধনিয়া পাত দি দিম। হৈ গ'ল আমাৰ মাছ বিলাহী
এতিয়া ধনিয়া পাত অলপে আছিলে, এইটো কাৰণে অলপ আমাৰ মাছ হৈ গৈছে। এতিয়া উঠাই ল'ম এইটো। গাইছ কালাৰখন কেনেকুৱা হৈছে জনাব। গাইছ চাব পাৰে আমাৰ মাছখন হৈ গৈছে বনাই। কেনেকুৱা লাগিছে জনাব মোক। তো গাইছ আপোনালোকে চালে, আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'খন চাই পেলাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব ভাল লাগে যদি। মই চেষ্টা কৰিম আগতো আৰু ভাল ভিডিঅ' দিবৰ কাৰণে। তো এইটোতে সামৰিলোঁ। জয় আই অসম, জয় জুবিন দা, ভালে থাকিব। থেংক ইউ।